নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ কাৰণে এটা প্ৰশ্ন আনিছোঁ। প্ৰথমটো হ'ল পথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম কি? পথৰুঘাটৰ ৰণ হোৱা ঠাইখনৰ নাম দৰং। ২ নম্বৰটো হ'ল ভাৰতৰ নোবেল বঁটা প্ৰথমে কোনে লাভ কৰিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ প্ৰথম নোবেল বঁটা লাভ কৰিছিল। 2022 চনত বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হৈছিল? এইটো সকলোৱে জানে, কাটাৰত হৈছিলে। 3 নম্বৰটো নেক্সট 4 নম্বৰটো হ'ল কলীয়াভোমোৰা দলঙে কোনখন ঠাইক সংযোগ কৰিছে? উত্তৰ হ'ব নগাঁও আৰু শোণিতপুৰ এই ঠাই দুখনক কলীয়াভোমোৰা দলঙে সংযোগ কৰিছে। 5 নম্বৰটো হ'ল অসমত লোকসভাৰ আসন কিমান? কমন প্ৰশ্ন দেই, 4th গ্ৰেডৰ কাৰণে। 14খন আসন। নেক্সট অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? সকলোৱে জানে নিশ্চয়, 126খন। খুব কমন প্ৰশ্ন, 4th গ্ৰেডত আহিব। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? গোটেইকেইটা কমন কুৱেশ্যন দিছে। ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো। হালধীয়া চৰাইয়ে বাওধান খায় গ্ৰন্থখনৰ লেখক কোন? গোটেইকেইটা কমন কুৱেশ্যন দিছোঁ, 15টা দিছোঁ। হোমেন বৰগোহাঁই। হালধীয়া চৰাইয়ে বাওধান খায় হোমেন বৰগোহাঁই লিখিছিলে। সতী সাধনী কোন বংশৰ আছিল? সকলোৱে জানে, চুতীয়া বংশৰ। নেক্সট WHO মুখ্য কাৰ্যালয় ক'ত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত। এটা ইম্পৰ্টেণ্ট আহিবই 4th গ্ৰেডত। আনন্দ মঠৰ লেখক কোন? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আনন্দ মঠৰ লেখক বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নামঘোষা কোনে লিখিছিল? মাধৱদেৱ। সকলোৱে জানে, নামঘোষা মাধৱদেৱে লিখিছিল। উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? সকলোৱে নিশ্চয় জানে, শিৱ পূজা কৰা হয়। নেক্সট সবৰমতী আশ্ৰম ক'ত আছে? সবৰমতী আশ্ৰম গুজৰাটত আছে, সকলোৱে জানে। একদম খুব কমন দেই, সকলোৱে নোট কৰি ৰাখিব। হেণ্ড চেনিটাইজাৰত কোনবিধ দ্ৰৱ ব্যৱহাৰ কৰা হয়? হেণ্ড চেনিটাইজাৰত এলকহল দ্ৰব্য ব্যৱহাৰ কৰা হয়। একদম কমন গোটেইখিনি। গতিকে আজি ইমানলৈ, আৰু মই খুব কমন MCQ আপোনালোকৰ কাৰণে লৈ আনিম, যাতে 4th গ্ৰেডৰ কাৰণে আপোনালোকৰ সুবিধা হয়। ধন্যবাদ, আজিলৈ বিদায়।